আজি দেখুৱাম এপিডিচিএলৰ আপুনি নতুন মিটাৰ কেনেকৈ এপ্লাই কৰিব পাৰে। ধৰক যদি আপোনাৰ ইলেক্ট্ৰিচিটি মিটাৰ নাই বা আপুনি নিজে ঘৰত বহি মোবাইলৰ দ্বাৰা বা কম্পিউটাৰৰ দ্বাৰা কেনেকৈ আবেদন কৰিব সেইটো মই ষ্টেপ বাই ষ্টেপ দেখুৱাম। ধৰক আপুনি মিটাৰ এপ্লাই কৰিবলৈ হ'লে আপোনাৰ কেইটামান ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তাৰ ভিতৰত 1 নম্বৰ আপোনাৰ ভোটাৰ আইডি লাগিব, 2 নম্বৰ আধাৰ কাৰ্ড লাগিব, 3 নম্বৰ জবানবন্দী কপি আপোনাৰ নাম থাকিব লাগিব। তাৰপিছত আপোনাৰ ঘৰৰ টেষ্টিং ৰিপোৰ্ট লাগিব, আপুনি কি চলাব, কেইটা বল চলাব, কেইটা ফেন চলাব, ফ্ৰিজ চলাব না এচি চলাব না ইনভাৰ্টাৰ চলিব, কি চলাব আপুনি এইকেইটা আপোনাৰ ইঞ্জিনিয়াৰ আৰু লাইনৰ ছুপাৰভাইজাৰ বা আপোনাৰ মিটাৰ ৰিডাৰ এইকেইটাৰ আপোনাৰ সহি লাগিব, মানে টেষ্টিং ৰিপোৰ্ট এটা বনাই কেনে সিহঁতে সহি কৰি তাত জমা দিব লাগিব। আৰু কিমান কষ্ট আহিব, ধৰক মিটাৰৰ দাম আহিব টোটেল ইনষ্টলেশ্যন কৰি 9,351 টকা আপোনাৰ টোটেল এটা এমাউণ্ট আহিব। আৰু ইয়াৰ উপৰঞ্চি অলপ কিছুমান খৰচ হ'ব। আৰু যিখিনি আপোনাৰ ঘৰৰ চুইচ আছে বা MCB আছে বা আপোনাৰ ৱেয়াৰ আছে সেইখিনি আপোনাৰ নিজৰ বহন কৰিব লাগিব। সেইখিনি লৈ এভাৰেজ 10,000 টকা এটা আপোনাৰ খৰচ হ'ব। গতিকে আপুনি ঘৰত বহি থাকি কেনেকৈ মিটাৰৰ এপ্লাই কৰিব মই এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাইছোঁ। স্কিপ নকৰিব, স্কিপ কৰিলে আপুনি হয়তো এটা ষ্টেপ স্কিপ কৰি দিলে আপুনি আকৌ অনলাইনত এপ্লাই কৰিব নোৱাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমতে গুগল টাইপ কৰি এণ্টাৰ কৰক। আপুনি ইয়াত টাইপ কৰক APDCL এণ্টাৰ কৰক। 1 নম্বৰ যিটো খুলি আহিছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড, আমি ইয়াত ক্লিক কৰি আমি ইলেক্ট্ৰিচিটি পৰ্টেলত গুচি যাম। তাত আমি কাম কৰিম টু বি এলাৰ্ট টু বি ছেফ। এতিয়া এপিডিচিএলৰ পৰ্টেলটো খুলি আহিছে। আমি নতুন মিটাৰক এপ্লাই কৰিম। ইয়াত আছে এপ্লাই ফৰ নিউ কানেকশ্যন, ইয়াত ক্লিক কৰিব লাগিব। এপ্লাই ফৰ নিউ কানেকশ্যন ইয়াত ক্লিক কৰক আপুনি। তাৰপিছত এতিয়া ইয়াত ধৰক আহিছে ডিষ্ট্ৰিক্ট, এইবিলাক আহিছে। এতিয়া মিটাৰৰ কাষ্ট কিমান হ'ব, কি ফেচিলিটি হ'ব এইটো ইয়াত ক্লিক কৰক। তাৰপিছত ইয়াত ডমেষ্টিক কেটাগৰীটো চিলেক্ট কৰি দিয়ক। তাৰপিছত আপুনি কিমান কিলোৱাটৰ লোড ল'ব, 1 কিলোৱাট লোড ল'ব। তাৰপিছত ইয়েছ কৰিলে লোড মাৰিলে ইয়াত মিটাৰৰ টোটেল কাষ্ট আহিব 9,111 টকা। তাৰপিছত এই গতিকে অলপ খৰচ হৈ কেনে আপুনি ধৰক মিনিমাম এটা 10,000 আহি যাব। ইয়াত আহিছে লোড ছিকিউৰিটি আহিব। তাৰপিছত আহিব মিটাৰ কাষ্ট, তাৰপিছত আহিব আপোনাৰ ইনষ্টলেশ্যন চাৰ্জ, তাৰপিছত টোটেল কাষ্ট 9,311 টকা আপুনি টোটেল মিটাৰৰ এপিডিচিএলত জমা দিব লাগিব। যেতিয়া এপ্লাইটো কৰি কেনে আপোনাৰ ৰিচিভৰ লগত পে'মেণ্টখিনি কৰি দিব লাগিব। তাৰপিছতহে আপোনাৰ ঘৰত মিটাৰ লাগিব। যদি আপুনি অনলাইন পে'মেণ্টটো কৰে, অনলাইনৰ পৰা আপুনি ৰিচিপ্টটো লৈ যাব লাগিব এপিডিচিএলত। এতিয়া আপুনি কানেকশ্যনটো এপ্লাই কেনেকৈ কৰিব এইটো মই এষ্টিমেটেড কাষ্ট দেখুৱালোঁ। এতিয়া আপুনি চিলেক্ট কৰিব লাগিব আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট, হয়তো আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত ক্লিক কৰিব আপোনাৰ আণ্ডাৰত এপিডিচিএল অফিচটো ক'ত পৰে, আপোনাৰ ইয়াত কোনটো আপোনাৰ এপিডিচিএলৰ আণ্ডাৰ আপোনাৰ লাইন চলাই আছে। আপুনি এপিডিচিএল মই এটা চিলেক্ট কৰি দিলোঁ, তাত কাৰ্চিনটো ক্লিক কৰিলোঁ। এতিয়া এইখিনি আছে ডাউনলোড টেষ্ট ৰিপোৰ্ট লাগিব। তাৰপিছত ডাউনলোড ডিক্লেৰেশ্যন, আপোনাৰ চেল্ফ ডিক্লেৰেশ্যন এটা দিব লাগিব আৰু আপোনাৰ টেষ্টিং ৰিপোৰ্ট এটা দিব লাগিব। হয়তো আপোনাৰ এপিডিচিএলৰ ছুপাৰভাইজাৰ বা ইঞ্জিনিয়াৰ লগত এইটো ফৰ্মেট ফিল আপ কৰি আপোনাৰ চহী কৰি
ইঞ্জিনিয়াৰ তাত যাব লাগিব। যোৱাৰ পিছত আপুনি সিহঁতে টেষ্ট ৰিপৰ্টটো চহী কৰি দিয়াৰ লগে লগে ইয়াত আপলোড কৰিব লাগিব। কাৰণ আপুনি হয়তো ঘৰত কিমান লোড দিব বা কি আছে কি এইবিলাক সিহঁতে চাই কেনে মিলি আপোনাৰ টেষ্ট ৰিপৰ্টত চহী কৰি দিব। ফটো লাগিব, প্ৰেজেণ্ট চাইজৰ ফটো, ভোটাৰ ID, পেন কাৰ্ড লাগিব। তাৰপিছত আপোনাৰ অ'নাৰশ্বিপ প্ৰুভ কৰিবৰ কাৰণে আপোনাৰ লেণ্ড ৰেকৰ্ড লাগিব, জবানবন্দী আপোনাৰ নাম থাকাব। তাৰপিছত আপোনাৰ NOC লাগিব। তাৰপিছত আপোনাৰ ডিক্লেৰেশ্যন ফৰ্মটো লাগিব। তাৰপিছত টেষ্ট ৰিপৰ্ট, এইখিনি আপুনি কালেক্ট কৰি জমা কৰিব লাগিব। এতিয়া কেনেকৈ ফিল আপ কৰিব? ধৰক ইয়াৰ পৰা আপুনি কোনটো কেটাগৰী মিটাৰ ল'ব খোজে ল'লে, আপুনি কিমান ইউনিট লোড ল'ব খোজে মিটাৰটোত, মই 2 বহুৱালোঁ। তাৰপিছত আপোনাৰ ইয়াত এপ্লিকেশ্যন নামটো ইয়াত টাইপ কৰিব লাগিব। আপোনাৰ নামটো ইয়াত টাইপ কৰক। তাৰপিছত আপোনাৰ দেউতাৰ নামটো ইয়াত টাইপ কৰক। আপোনাৰ দেউতাৰ নামটো টাইপ কৰিলে তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিলে, তাৰপিছত এইখিনি ন' কৰি দিয়ক। য়েছ কৰিলে আপোনাৰ এছাইনমেণ্ট ID বহাব লাগিব, দৰকাৰ নাই ন' কৰি দিয়ক। ন' কৰি দিয়ক। ৱেদান পাৰ্চনেল লুৱেলিটি নালাগে, আপুনি ন' কৰি দিয়ক। ন' কৰি দিয়ক। তাৰপিছত আপুনি হাউচ নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব। দিলে ভাল, নিদিলেও কথা নাই। তাৰপিছত আপুনি এৰিয়াটো ইয়াত পোৱাই দিয়ক। এৰিয়াটো আপোনাৰ নিজৰ ভিলেজটোৰ নাম টাইপ কৰি দিলেই হৈ যাব। আপুনি নিজৰ ভিলেজৰ নামটো টাইপ কৰক। তাৰপিছত ভিলেজটো ইয়াৰ আপোনাৰ ভিলেজ বা টাউন যিটো হয় আপুনি লিখি দিয়ক। তাৰপিছত আপোনাৰ পোষ্ট অফিচটো টাইপ কৰক। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচনটো টাইপ কৰক। তাৰপিছত আপুনি পিন নম্বৰটো টাইপ কৰক। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰক। তাৰপিছত এইখিনি আৰু অনাৰশ্বিপে চব ন' কৰি দিয়ক। এইটো আছে আপুনি যিহেতু নিজৰ নামত ল'ব, ন' কৰি দিয়ক। য়েছ কৰিলে নহয়, ন' কৰি দিলে বেটাৰ ভাল। ন' কৰি দিয়ক, সেইটোও ন' কৰি দিয়ক। তাৰপিছত এতিয়া আপুনি ডকুমেণ্টখিনি আপলোড কৰক। এড্ৰেছ প্ৰুফ অফ আইডেণ্টিফাই, আপুনি আধাৰ কাৰ্ড আপলোড কৰি দিব বা ভোটাৰ ID আপলোড কৰি দিব। তাৰপিছত আধাৰ কাৰ্ড আপলোড কৰি দিব। তাৰপিছত আধাৰ কাৰ্ড আপলোড কৰি দিব। তাৰপিছত টেষ্টিং ৰিপৰ্ট, তাৰপিছত NOCটো আপলোড কৰি দিব। তাৰপিছত ডিক্লেৰেশ্যন ক্লিক কৰি দিয়ক। তাৰপিছত অলপ ৰিচেক কৰিব। তাৰপিছত ভেৰিফাইড ক্লিক কৰক। ইয়াত লোড কেপাচিটিটো মিলা নাই, গতিকে লোড কেপাচিটিটো মিলিব লাগিব। 1 দিলোঁ। এতিয়া আকৌ ভেৰিফাইড। এতিয়া আৰু এটা প্ৰব্লেম হৈছে, লোডটো মিলা নাই। আপুনি GST নাম্বাৰটো বহাব লাগিব। আৰু যদি আপোনাৰ কিবা সমস্যা হৈছে, ইয়াৰ পৰা কোনটো কেটাগৰীত কোনটো লোড হ'ব, ইয়াৰ পৰা চাই আপুনি তাত বহুৱাই দিব। মোৰ লোডটো মিলা নাই, মই এইটো সংশোধনী কৰি আছোঁ। ইয়াত আপুনি GST নাম্বাৰটো বহাই দিয়ক। ডমেষ্টিক কেটাগৰী F দিয়ক, ইয়াত 2 দি দিয়ক। তাৰপিছত আকৌ ভেৰিফাইড কৰক। হোৱা নাই, লোডটো মিলা নাই, গতিকে 46 ডমেষ্টিক A ইয়াত দিব লাগিব। দি কেনে আপুনি লোডটো বহাব লাগিব। ইয়াত আপুনি আপোনাৰ GST নাম্বাৰটো বহাব লাগিব। তাৰপিছত ইয়াত ৰঙা হৈছে, যিটো PDF আপলোড কৰিছোঁ। একচুৱেলি PDF নহ'ব, এইটো JPG ফাইলত আপলোড কৰিব লাগিব। ইয়াত আপোনাৰ JPG ফাইল আপলোড কৰিব লাগিব। JPG ফাইল আৰু আপুনি GST নাম্বাৰ থাকিলে বহুৱাই দিয়ক। মই মোৰ GST নাম্বাৰটো বহুৱাই দি আছোঁ। মই দি দিছোঁ। আপুনি আকৌ ভেৰিফাইড কৰক। নাই, GST নাম্বাৰটো কেপিটেল
কেপিটেল লেটাৰত হ'ব লাগিব যেহেতু কেপিটেল লেটাৰত হোৱা নাই আৰু এইখিনি আপুনি জেপিজি ফাইল আপলোড কৰক জেপিজি ফাইল আপলোড কৰক হৈ যাব সব জেপিজি ফাইল আপলোড কৰি দিয়ক জেপিজি ফটো আপলোড কৰি দিয়ক পিডিএফত নহয় এতিয়া জিএসটি টো কেপিটেল লেটাৰত লিখি দিয়ক যিখিনি স্মল লেটাৰ আছে লেকিন সব কেপিটেল লেটাৰ কৰক ভেৰিফাইড নহয় লোড কেপাচিটিটো ইয়াত 46 ডোমেষ্টিক এ হ'ব লাগিব 46 ডোমেষ্টিক এ মই বি টাইপ কৰিছিলোঁ সেইটো কাৰণে লোডটো মিলা নাই গতিকে আমি 46 4 নম্বৰ সিৰিয়াল 46 ডোমেষ্টিক এ আমি টাইপ কৰিম 46 ডোমেষ্টিক টাইপ কৰিম সেইটো কাৰণে আমাৰ হেতু লোডটো মিলা নাই এটো টাইপ কৰি আমি সাবমিট কৰি দিম আমি ভেৰিফাইড কৰিম ভেৰিফাইড কৰাৰ পিছত আমি ৰিভিউ কৰিব পাৰে বা ৰিভিউ নকৰি আমি ডাইৰেক্ট সাবমিট বটনত আমি ক্লিক কৰি দিম এখানে আকৌ অলপ ফিল আপ কৰিব লাগিব এখানে আকৌ ফিল আপ কৰিব লাগিব গুৰিৰ পৰা যেহেতু ডোমেষ্টিক মিলা নাই হেতু কাৰণে অল গুচি যায় আকৌ গুৰিৰ পৰা কৰিব লগা হয় গতিকে আপুনি যেতিয়া অনলাইন কৰিব অলপ সাৱধানে কৰিব যাতে বাৰে বাৰে হেতু কাম কৰি থাকিব নালাগে গতিকে মই এটা ভুলৰ কাৰণে ৰিএন্ট্ৰি কৰিব লগা হৈ আছে আকৌ লোডটো মিলা নাই এতিয়া ডোমেষ্টিক আমি চেঞ্জ কৰি 43 দি দিছিলো ইয়াত 46 ডোমেষ্টিক এ আমি বি দি মাৰি আছো 5 লোড দি আছো লোৱা নাই গতিকে ইয়াত ডোমেষ্টিক এ হে দিব ভেৰিফাইড কৰিলো ভেৰিফাইড হৈ গৈছে সাবমিট বটনত ক্লিক কৰিছো এতিয়া আমি ৰিচেক কৰিম লোড লৈ লৈছে এতিয়া আৰু অলপ তললৈ আহক বেৰি সাবমিট এতিয়া ৰিভিউ কৰিব পাৰে আপুনি ৰিভিউ ক্লিক কৰক আকৌ সব চেক কৰক হয়তো ক'তবা কিবা ভুল হৈ আছে নেকি যদি ভুল হৈ আছে তেনে সংশোধনীটো কৰি লওক ভেৰিফাইড সাবমিট যেহেতু আপনার এপ্লিকেশনটো সাবমিট হৈ গল এতিয়া আপনি ইয়াত ওটিপি যাব আপনার ৰেজিষ্টাৰ মোবাইল নম্বৰৰ পৰা ইয়াত ওটিপি টাইপ কৰি ওকে কৰাৰ লগে লগে আপনার এটা একনলেজমেন্ট ৰিসিভ ওলাব এই একনলেজমেন্ট ৰিসিভটো লৈ আপনার যেটো আন্ডাৰ আপনার ওচৰা পাছে যেটো এপিডিসিএল অফিস এই এপিডিসিএল অফিসত গৈ আপনি ৰিসিভটো জমা দিব লাগিব আৰু লগতে 9311 টকা জমা দিব লাগিব দিয়াৰ পিছত হিহতে আপনার পেমেন্টটো ৰিসিভ কৰিব কৰাৰ পিছত আপনাৰ এখন ৰিসিভ দিব দিয়াৰ পিছত আপনার নিউ কানেকশন ঘৰত মিটাৰ ডিলাৰে আহি লগাই দি থৈ যাব গতিকে ভিডিওটো যদি ভাল লাগিছে লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু শেয়াৰ কৰক